17 তাৰিখ 17 ছেপ্টেম্বৰ আজি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন আৰু আজিৰ পৰা সেৱা সপ্তাহ আৰম্ভ হৈছে আৰু সেৱা সপ্তাহৰ উপলক্ষে আমি প্ৰথম দিনৰ কাৰ্যসূচীত আমি এটা ৰক্তদান শিবিৰ আমি আয়োজন কৰিছোঁ। ইয়াত জিলাখনৰ সকলো বিষয়া কৰ্মীৰ সমন্বিতে বহুতো লোকে অৰ্ধ শতাধিক লোক ইতিমধ্যে ইয়াত ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰিছে আৰু এই যি ৰক্তদান শিবিৰ আছে আমাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সৌজন্যত আমি এই ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ। আমাৰ ইয়াত পুলিচ বিষয়া কৰ্মীৰ লগতে আমাৰ সাংবাদিক বন্ধুসকলেও ইয়াতে ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। গতিকে আমি আজি এই অনুষ্ঠানটোত সুন্দৰভাৱে আমি সমাধান হোৱাটো আমি বিচাৰিছোঁ আৰু আমাৰ বহুতো লোক ইয়াত আহি আছে, তেওঁলোকে স্বেচ্ছাই তেওঁলোকে ৰক্তদান কৰিবৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমি এই যিটো কাৰ্যসূচী সুন্দৰভাৱে আজি আমি চলাই আছোঁ আৰু সকলো আমাৰ যি পুলিচ বিষয়া কৰ্মী আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি ভাবিছোঁ যে অনাগত দিনতো আমি যিসকল ৰোগী আছে বা যিসকল লোকসকলক ৰক্তৰ আৱশ্যক আছে তেওঁলোকে মানে বিনামূল্যভাৱে নাপায় বা তেওঁলোকৰ বহুত অসুবিধাৰ সন্মুখীন হয়, সেইবিলাক কথালৈ লক্ষ্য ৰাখি আমি এই অনুষ্ঠানটোত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মতিথিৰ লগত সংগতি ৰাখি সেৱা সপ্তাহ উপলক্ষে আমি ইয়াক পালন কৰিছোঁ আৰু আপোনালোকৰ ইয়াত সম্পূৰ্ণ সহযোগ আমি কামনা কৰিছোঁ। আমি অনাগত দিনতো এই কাৰ্যসূচী আমি আগবঢ়াই লৈ যাম আৰু আমাৰ ফালৰ পৰা পুলিচ প্ৰশাসনৰ ফালৰ পৰা যি কৰণীয় আছে সেইখিনি আমি কৰি যাবলৈ আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। আমাৰ নিজস্ব যিখিনি আমাৰ কাম আছে, আইন শৃংখলাজনিত দিশ আছে, আমাৰ যিখিনি আমাৰ ক্ৰাইমৰ কথা আছে বা প্ৰিভেনশ্যন এণ্ড ডিটেকশ্যন অফ ক্ৰাইম সেইখিনি কথাৰ উপৰিও আমি আজি এই কাৰ্যসূচীত আমি সকলোৱে আমাৰ পুলিচ কৰ্মী বিষয়াসকলে খুব আগ্ৰহেৰে আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু মই ভাবিছোঁ এই সম্পূৰ্ণৰূপে এটা সুন্দৰ ৰূপত সমাপন হ'ব।